বিলাসীপাৰাত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন আজি বিলাসীপাৰাতো আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসটো পালন কৰা হয়। বিলাসীপাৰা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি পুৰন্দৰ নাথৰ সভাপতিত্বত সভাখনত জ্যেষ্ঠ নাগৰিকে চৰকাৰী বেচৰকাৰী অফিচ বেংক LIC কাৰ্যালয়বিলাকত প্ৰাধান্য নোপোৱাৰ ক্ষোভ প্ৰকাশ কৰে। আনকি জ্যেষ্ঠ নাগৰিকৰ বিশেষ সুবিধাৰ বাবে সুকীয়া কাউণ্টাৰৰ ব্যৱস্থা নথকাৰ কথা উল্লেখ কৰি বিলাসীপাৰাৰ মহকুমাধিপতিৰ কঠোৰ হস্তক্ষেপ বিচাৰে আৰু চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ দ্বাৰা জ্যেষ্ঠ নাগৰিক সুবিধা প্ৰদান ব্যৱস্থা ল'বলৈ দাবী জনাই কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। সভাখনত জ্যেষ্ঠ নাগৰিক জগদানন্দ বৰকলিতা, আতৱাৰ ৰহমান, চিৰাজুল হক, দয়াল পাল, সুনীল বুঢ়া, মুছলিম উদ্দিন আহমেদ, জ্যেষ্ঠ নাগৰিক মানিকচন্দ জৈনকে ধৰি বহুকেইজন বক্তাই ভাষণ প্ৰদান কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকক লৈ ৰচিত কবিতা পাঠ কৰি শ্ৰীকুমাৰ চক্ৰৱৰ্তী ওৰফে এণ্টয়। সভাৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি পুৰন্দৰ নাথে। সমূহীয়া স্মৃতি তৰ্পণ কৰি বিলাসীপাৰাৰ ইতিহাসৰ পৰা আঁতৰি যোৱা জ্যেষ্ঠ নাগৰিক আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা প্ৰধান সম্পাদক প্ৰয়াত সতীশ চৌধুৰীৰ আত্মাৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰি 1 মিনিট সময় মৌনব্ৰত পালন কৰা হয়। দিৱসটো তাৎপৰ্য উদ্দেশ্য ব্যাখ্যা কৰে আৰু শলাগৰ শৰাই আগবঢ়ায় সন্থাৰ সম্পাদক ৰবীন্দ্ৰ চন্দ্ৰ নাথে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নাগরিক সভা পাতিছোঁ। আমাৰ জ্যেষ্ঠ নাগৰিক সভা করণীয় বহু কিছু আছিল, আমি কৰিব পৰা নাই। তাৰ কাৰণে আমি দুঃখিত। আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা বহু বস্তু পাব লাগে, এইটো আদায় কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। আৰু আমাৰ নাগৰিক সাহিত্য সভা এইবিলাক ফেচিলিটি আমাৰ গভৰ্ণমেণ্টৰ পৰা পাব লাগে, চেষ্টা কৰিব লাগে। আৰু আমাৰ টাউনৰ যিবিলাক ড্ৰেনেজ বাজাৰ এইবিলাক গুৰুত্ব দিয়াৰ কাৰণে আমাৰ চেয়াৰমেনক অনুৰোধ কৰিব। আমাৰ বিলাসীপাৰাত এই জ্যেষ্ঠ নাগৰিক দিৱসটো আৰম্ভ হৈছিল 2009 চনত, আজিকালি 31 চলি আছে। আজি আমাৰ এই সভাত বিভিন্ন আলোচনা কৰিলোঁ। বিশেষকৈ আমাৰ বৃদ্ধসকলৰ স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি ভৱিষ্যত আমাৰ কাৰ্যপন্থা সেই বিষয়ে আলোচনা কৰা হ'ল। আমি আগন্তুক দিনত এইটা আমাৰ জ্যেষ্ঠ নাগৰিকৰ সমস্যাৰ সৃষ্টি হৈছে বা বিলাসীপাৰাত ঘূৰি ফুৰাৰ সমস্যা হৈছে, যেনেকৈ ধৰক আমাৰ যিটো আমাৰ পদপথৰ ওপৰত দোকান দিছে, আপোনালোকে ভালকৈ জানে। আপোনাৰ সাংবাদিকসকলে এই বিষয়ত ৰাজ্যৰ প্ৰচাৰ কৰা নাই। বিভিন্ন এটা দোকানৰ আগত তেওঁলোকে দোকান দি আছে। ল'ৰা ছোৱালী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে এই বৃদ্ধসকল তাত মানে কাম কাজ কৰা অসুবিধাৰ সৃষ্টি, অহা যোৱাৰ অসুবিধাৰ সৃষ্টি হৈছে। এইবিলাক যাতে দূৰ কৰা হয় এইবিলাক আলোচনা কৰা হৈছে। লগতে বিভিন্ন ঠাইত যেনেকৈ ষ্টেট বেংক অফ ইণ্ডিয়া বা আমাৰ LIC অফিচত যোৱা বা বিভিন্ন ঠাইত আমাৰ জ্যেষ্ঠ নাগৰিকসকলে যিবিলাক অসুবিধা ভোগ কৰে সেই অসুবিধাবিলাক আলোচনা কৰা হ'ল। ভৱিষ্যতে আমি আমাৰ জ্যেষ্ঠ নাগৰিকৰ পৰা আমি তাত যাম আৰু তেওঁলোকে কম যাতে ভৱিষ্যতে আমাৰ জ্যেষ্ঠ নাগৰিকৰ যাতে কোনো প্ৰকাৰ অসুবিধাৰ সৃষ্টি নহয়, সুবিধাজনকভাৱে তেওঁলোকে ব্যৱহাৰ পায়, সেইটো আমি দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। মানে আমি ইতিমধ্যে এটা মেম'ৰেণ্ডাম তৈয়াৰ কৰিছোঁ, যিখন মেম'ৰেণ্ডাম আমি SDOক দিম, লগে লগে বিভিন্ন বিভাগত এই বস্তুবিলাক আমি বিতৰণ কৰিম।